নমস্কাৰ স্বাগতম জনাইছো এয়া হল দা প্ৰাইম শো আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা প্ৰথমে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইটামান ঘোষণাৰ খবৰ দি ল'ব বিচাৰিছো বন্ধ ঘোষণা কৰা দল সংগঠনক এবাৰ সকিয়নি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধৰ সময়ত হোৱা ক্ষয়ক্ষতি দল সংগঠনসমূহে ঘূৰাই দিব লাগিব বুলি কঠোৰ সকিয়নি মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়ে ক'লে বন্ধই অসমৰ উন্নতিত বাধাৰ সৃষ্টি কৰাৰ লগতে খাতি খোৱা মানুহৰ জীৱনত বিৰূপ প্ৰভাৱ পেলায় চান্দা সংস্কৃতিৰ বিৰুদ্ধেও খৰব হ'ল মুখ্যমন্ত্ৰীগৰাকী চান্দাৰ বাবে বাহিৰৰ কোম্পানীয়ে অসমত কাম কৰিবলৈ নাহে বুলি মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষী অধীক্ষকক নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী হাইকোৰ্টে আমাক এটা নিৰ্দেশ দিছিলে যে কোনোবা অৰ্গেনাইজেশ্যনে যদি বন্ধ দিয়ে মানুহৰ যেটো লছ হ'ব সেই অৰ্গেনাইজেশ্যনটোৱে ঘূৰাই দিব লাগিব কিন্তু আমি কেতিয়াও সেই পিটিশনখন কোৰ্টত কৰা নাছিল এতিয়াৰ পৰা আমি সিদ্ধান্ত লৈছো সাপোজ যি সংগঠনে বন্ধ দিয়ে সেই সংগঠনে দিনটোৰ যেটো লছ হ'ব সেই মানুহখিনিক নেক্সট দিনা ঘূৰাই দিব So government সেই লছটো টেন্টেটিভলি ফিক্স কৰি আমি কোৰ্টত আবেদন কৰিম দেন কোৰ্টে ডিসাইড কৰিব জয় আই অসম শব্দটোৰ এটা বহুত ডাঙৰ মিনিং আছে যিসকলে জয় আই অসম ক'ব তেওঁলোকৰ বন্ধ দিয়াৰ অধিকাৰে নাই ক'ৰ পৰা অসমৰ জয় হ'ব যদি মানুহ সিদিনাখন খাব নাই পোৱা ৰিক্সালাই খাব পোৱা নাই ঠেলালাই খাব পোৱা নাই ডেইলি ৱেজাৰনাৰে খবৰ পোৱা নাই গতিকে অসমৰটো ইমান উন্নতি নহ'ব সেইকাৰণে আমি কৈছো যে দিস ইজ এ ৰেসপন্সিভ গভৰ্নমেন্ট আমাৰ অফিচাৰে যদি কিবা বেয়া কাম কৰিছে আমাক কওক আমিও যদি ভাও দেখুৱাও আপোনালোকৰ কাম নকৰো আপোনালোকৰ কথা নুশুনো তেতিয়া ডেফিনেটলি আপোনালোকে আন্দোলন কৰিব সৰু সৰু কথাত ব্যৱসায়ীৰ পৰা চান্দা আদি আমি তুলো তাৰ ফলত আমাৰ ইমেজটো বহুত বেয়া হৈ গৈছে মই দিল্লী মুম্বাইত মানুহ লগ পাওঁ যে কাম আপোনালোকে ইণ্ডাষ্ট্ৰি বহক তিনসুকিয়াত ডিব্ৰুগড় বুলে তাত যাব নোৱাৰি বহুত চান্দা তুলি বুলে গুৱাহাটীত আপোনালোকে আহক বুলে নহয় ইয়াত আহি বহুত দাদাগিৰি কৰে লৰে বুলে বঙাইগাঁৱত আপোনালোক আহক বুলে নোৱাৰি ইয়াত আমি কাম ইণ্ডাষ্ট্ৰি কৰিব নোৱাৰো আমাক চৰকাৰে ক'ৰ পৰা আনএমপ্লয়মেন্ট 1 ফেব্ৰুৱাৰীৰ পৰা হ্ৰাস কৰা হ'ব 50% পিএছও গুৱাহাটীত মুখ্যমন্ত্ৰীৰ কনভয়ত থাকিব মাত্ৰ 7 অথবা 8খন গাড়ী দুলিয়াজানৰ আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পিছত সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ লগত গাড়ী আছিল 22খন আমি সিদ্ধান্ত লৈছো যে গুৱাহাটীত মোৰ লগত 8খন গাড়ী থাকিব কিন্তু পুলিচৰ গাড়ী নহয় মোৰ লগত যিজন কেমেৰামেন যায় প্ৰিন্সিপাল সেক্ৰেটাৰী সব পুলিচৰ গাড়ী মোৰ লগত 5খন 4খন কিবা এটা থাকিব বহুত বেছি নাথাকে বাট টোটাল কনভয় মোৰ লগত 7খন বা 8খন থাকিব কিন্তু যেতিয়া গুৱাহাটীৰ মই বাহিৰত আহো কিছুমান নিয়ম আছে যে ডিসি এসপি চিফ মিনিষ্টাৰৰ লগত একেলগে যাব লাগে গতিকে তেওঁলোকৰ লগত থকা 3খন গাড়ী যোগ হৈ গ'ল গুৱাহাটীৰ বাহিৰত আহিলে সেই জিলাৰ অভিভাৱক মন্ত্ৰীজন মোৰ লগত আহিব লাগে সো তেওঁৰ লগত থকা আগ আৰু পিছফালৰ গাড়ীখন যোগ হৈ গ'ল গতিকে গুৱাহাটীৰ বাহিৰত ডেফিনেটলি সিএমৰ কনভয়ত অলপ গাড়ী বেছি দেখিব মানুহক নিৰাপত্তা দিয়াটো আমাৰ কাম উই হ্যাভ টু এনশ্যোৰ দ্যাট লাইফ এণ্ড লিবাৰ্টি অফ দ্য পিপল আৰ not compromised at any cost. So by 1st February, we will reduce number of PSU by 50%. So from 4,800, we will make it 2,400. Already lot of my party colleagues has already surrendered their PSU. So we have already streamlined. One minister will get how much. Constitutional post those who are holding they will get how much and how one threat perception will be reviewed so all these things will result in a reduction of 50% of personal security বিগত 8 মাহত দুবাৰকৈ যুদ্ধবিৰতি ঘোষণা কৰিছে আলফা স্বাধীনে যাৰ বাবে অসম চৰকাৰেও আলফাৰ বিৰুদ্ধে চলোৱা নাই ডাঙৰ অভিযান অৱশ্যে ধন দাবী তথা আলফাত নতুন সদস্য ভৰ্তিৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ লৈছে আৰক্ষীয়ে দুলিয়াজানত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ অন্তত সংবাদমেলত এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োটা পক্ষৰ মাজত ধনাত্মক দিশেৰে আগবাঢ়িছে আলোচনা প্ৰক্ৰিয়া এই কথাও উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে 8 মাহত আপোনালোকে দেখিছে যে তেখেতেও দুবাৰকৈ যুদ্ধবিৰতি আগবঢ়াইছে
আৰু 15 আগষ্টতো তেখেতে অসম বন্ধ দিয়া নাই মই আশা কৰিম 26 জানুৱাৰীটো যাতে তেনেকুৱা ধৰণৰ কোনো বন্ধ আদি নহয় মই তেখেতক আপোনালোকৰ জৰিয়তে আজি মই এপিল কৰিম অসম চৰকাৰেও বহুত ডাঙৰ কোনো অপাৰেশ্যন আলফাৰ এগেইনষ্টত আমিও লঞ্চ কৰা নাই কৰবাত যদি কোনোবা ৰিক্ৰুটমেণ্টৰ কাৰণে গৈছে আমিতো ল'ৰাটোক যাব দিব নোৱাৰোঁ আমিতো ল'ৰাটোক আনিবই লাগিব কৰবাত যদি কোনোবাই কৈছে যে অমুক ব্যৱসায়ীয়ে 10 লাখ টকা দিব লাগিব তাততো আমি বাধা দিব লাগিব বাট আমিও মিনিমামখিনিহে কৰি আছোঁ তাৰমানে দুইটা পক্ষৰ মাজত এটা পজিটিভ কৰবাত নহয় কৰবাত এটা মানসিকতাৰ সৃষ্টি হৈছে যে ঠিক আছে আপোনালোকেও আগবাঢ়ক আমিও আগবাঢ়ো এখোজকৈ আগুৱাব লাগিব কিন্তু 100 খোজমান যাব লাগিব গতিকে পৰেশ বৰুৱা ডাঙৰীয়াই ঠিকে কৈছে যে মই সকলো সিদ্ধান্তটো অকলে ল'ব নোৱাৰোঁ এটোতো ফ্যাক্ট অফ দা লাইফ কিন্তু তাৰ মাজত এটা কথা নিশ্চিত যে অসমত শান্তি সকলোৱে বিচাৰে সেইকাৰণে আমি আলাপ আলোচনা কৰি এটা পজিটিভ এই মুহূৰ্তৰ অনেক খবৰ ৰঙিয়া ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা ড্ৰাগছ মাফিয়া ৰেকিপালি ওৰফে ফহিজলৈ গুলী চলালে আৰক্ষীয়ে পলায়নৰ চেষ্টা চলোৱাৰ সময়তে গুলীয়ালে আৰক্ষীয়ে আৰক্ষীৰ বেহু ফালি পলাল ৰেকিপালি ওৰফে ফহিজৰ ঘৰত চলিছিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৰঙিয়াৰ পিতাম্বৰ হাট বজালিত চলিছিল আৰক্ষীৰ অভিযান ফহিজৰ ঘৰৰ পৰা প্ৰায় 3,30,000 টকা মূল্যৰ 51 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে ড্ৰাগছ মাফিয়া ফহিজৰ ভগ্নীক আটক কৰিছে আৰক্ষীয়ে আমি আকৌ এবাৰ জনাইছো ৰঙিয়া ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা কৰা হৈছে ড্ৰাগছ মাফিয়া ৰেকিপালি ওৰফে ফহিজলৈ গুলী আৰক্ষীৰ পলায়নৰ চেষ্টা চলোৱাৰ সময়তে গুলীয়ালে আৰক্ষীয়ে আৰক্ষীৰ বেহু ফালি পলাল ৰেকিপালি ওৰফে ফহিজৰ ঘৰত চলিছিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান কি হৈছিল মানে আগতো মই জানামতে ড্ৰাগছৰ বেপাৰ কৰে এই ল'ৰাটোৱে তাৰপিছত মাজতে পুলিচেও ধৰি নি পেলাই জেলো ঘাটে তাৰপিছত আৰু 1 মাহ 2 মাহ থাকি আৰু আহে মাজতে কিন্তু মই ইমান গম পোৱা নাই তাৰপিছত আজি আৰু আমাৰ ছাৰ এটা আহিল ওচি ছাৰ মোক লৈ আহিল লৈ ইয়াতে ড্ৰাগছ বহুখিনি পালে এতিয়া বৰ্তমান তেওঁ নাই ঘৰত নাই পলাইছে তেওঁৰ ছোৱালী ভণ্টি নামটো ৰেকিবালি তাৰমানে মই ভুলি গ'লোঁ ৰেকিবালি আচলতে তেওঁ ঘৰতে পাইছে আমাৰ সতীৰ্থ ইনামুল ইছলাম আছে ফোন লাইনত ইনামুল ইতিমধ্যে ফহিজৰ ভগ্নীক আটক কৰিছে আৰক্ষীয়ে নতুন কি তথ্য আছে শেহতীয়া আপডেট কি আছে আপোনাৰ লগত হয় প্ৰাঞ্জল ৰঙিয়াৰ পিতাম্বৰ হাট বজালিত ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাইছিল আৰু ৰাতিপুৱাৰ ভাগৰে পৰা তাত আৰক্ষীৰ দল উপস্থিত হৈ ছদ্মবেশত গৈ তাত অভিযান চলাই আছিল আৰু তাত সন্ধিয়াৰ ভাগত আৰক্ষীয়ে এক অভিযান চলাই আৰু আৰক্ষীৰ উমান পায় সেই মুহূৰ্ততে ড্ৰাগছ মাফিয়া ৰেকিবালিয়ে পলায়নৰ চেষ্টা কৰে আৰু পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে তেওঁলৈ গুলীচালনা কৰিছিল যদিও আৰক্ষীৰ গুলীৰ পৰা সাৰি যাবলৈ সক্ষম হয় আৰু সেই সময়তে ঘৰৰ পিছফালে পলায়ন কৰে ৰেকিবালি কিন্তু ৰেকিবালিৰ ঘৰত থকা যে অভিযান চলাই আৰক্ষীয়ে প্ৰায় 51 গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ জব্দ কৰিছে প্ৰায় 3,30,000 টকা বজাৰ মূল্য আছিলে আৰু তাৰপিছতে ঘৰৰ সকলো ঠাইতে অভিযান চলাইছিল আৰু তাৰপিছত যি ৰেকিবালি আছিল ৰেকিবালিৰ ভগ্নীক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে ৰেকিবালিৰ ভগ্নীক লগতে বৰ্তমানেও অভিযান চলোৱা পৰিলক্ষিত হৈ আছে প্ৰাঞ্জল ধন্যবাদ ইনামুল আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে যোগাযোগ স্থাপন কৰিম চলিত বৰ্ষৰ 2 এপ্ৰিলত সমাপ্ত হ'ব কংগ্ৰেছৰ দুজনকৈ ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল সমাপ্ত হ'লে এই দুখন আসনত বহিব কোন সংখ্যাৰ দিশে মজবুত স্থিতিত আছে নেকি বিজেপি মিত্ৰজোঁট আহক চাওঁ আমাৰ এই প্ৰতিবেদন ৰাজনীতিৰ টুইষ্ট পৱন সিং খাটোৱাৰ আহিব নেকি বিজেপিলৈ 2 এপ্ৰিলত খালী হ'ব ৰাজ্যসভাৰ দুখন আসন অসমৰ ৰাজনীতিত শেহতীয়াকৈ আহিছে ইটোৰ পিছত সিটোকৈ টুইষ্ট এইবাৰ টুইষ্ট আহিছে প্ৰাক্তন ডোনাৰ মন্ত্ৰী তথা চাহ জনগোষ্ঠীয় শক্তিশালী নেতা পৱন সিং খাটোৱাৰৰ এই সাক্ষাৎ
অৱশ্যে এই সাক্ষাৎ চৰকাৰী সাক্ষাৎ বুলি অভিহিত কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। মই ৰাতিপুৱা পৱন দাৰ লগত কথা পাতিছিলোঁ। মই 1 তাৰিখৰ দিনাখন তেখেতক শুভেচ্ছা দিব পৰা নাছিলোঁ। যোৱাকালি ময়ো শুভেচ্ছা জনাইছোঁ। তেনেকুৱা হ'ব পাৰে, মুখ্যমন্ত্ৰীৰ ওচৰত তেখেতে বিভিন্ন কথাত যাব পাৰে। যেতিয়ালৈকে অন্য ধৰণৰ কোনো কথা নাহে মই একো মন্তব্য দিব নিবিচাৰোঁ। আৰু ৰাজনৈতিক আৰু ব্যক্তিগত জীৱন দুটা আদৰ্শগত আৰু ঘৰুৱা সম্পৰ্ক, এই দুটাৰ মাজত যদি আমি পাৰ্থক্য উপলব্ধি কৰিব পাৰোঁ তেতিয়াহ'লে অকণমান ৰাজনৈতিক জগতখনো সহনশীল। ইয়াৰ বিপৰীতে পৱন সিং খাটৱাৰৰ যোগদানৰ কথা অস্বীকাৰ নকৰি সময়লৈ অপেক্ষা কৰিবলৈ ক'লে বিজেপি সভাপতি ভৱেশ কলিতাই। লগতে ক'লে নতুনৰ আগমনে সন্মান লাঘৱ নকৰে বিজেপিৰ। বিজেপি আগবাঢ়িব জ্যেষ্ঠক সন্মান আৰু নতুনক মৰম দি। ইয়াৰ পৰা এটা মেছেজ যাব না আপোনালোকৰ প্ৰতি, আপোনাক মাতি আনিমতো যিদিনাখন গম পাব ন, আনুষ্ঠানিকভাৱে ঘোষণা হ'ব ন, গোটেইখিনি কথা ক'লো আপোনালোকক। আজি জইনিঙৰ বিষয়টো ইয়াত অনা নাই, আপোনালোকে প্ৰথম গম পাব। এতিয়া আহিছোঁ মূল প্ৰসংগলৈ। চলিত বৰ্ষৰ 2 এপ্ৰিলত সমাপ্ত হ'ব ৰাজ্যসভাৰ 2 কংগ্ৰেছী সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল। ইয়াৰ পূৰ্বে মাজুলীত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। মাজুলীৰ উপ নিৰ্বাচনত যদি বিজেপি জয়ী হ'ব বুলি ধৰি লোৱা হয় তেনেহ'লে বিজেপি মিত্ৰজোঁটৰ সংখ্যা হ'ব 79। কংগ্ৰেছে নিলম্বিত কৰা ৰহাৰ শশীকান্ত দাসক যদি যোগ কৰা হয় এই সংখ্যা হ'বগৈ 80। নকলেও হ'ব, কংগ্ৰেছ মহাজোঁটত থাকি বিপৰ্যয়ৰ মুখ দেখা BPFৰ 3 বিধায়কৰো হয়তো সমৰ্থন থাকিব বিজেপি মিত্ৰজোঁটলৈ। কিন্তু দুয়োখন আসনত বিজেপি মিত্ৰজোঁট জয়ী হ'বলৈ লাগিব মেজিক নম্বৰ 43 আৰু 42। প্ৰথমখন আসনত বিজেপি মিত্ৰজোঁটক লগা 43খন বিধায়কৰ সমৰ্থন অনায়াসে লাভ কৰাৰ বিপৰীতে দ্বিতীয় পচন্দৰ বাবে লগা 42টা সমৰ্থনো যে বিজেপি মিত্ৰজোঁটে চলাইবলৈ কৌশলে ল'ব সেয়া বৰ্তমান দলবাগৰা বিধায়কৰ ৰাজনীতিৰ ছবিখনে স্পষ্ট কৰিছে। ৰিপুণ বৰাই হওক বা ভূপেন বৰাই হওক, তেওঁলোকে বিজেপিৰহে ভোট সংগ্ৰহকাৰী একোজন ব্ৰেণ্ড এম্বেচাডৰে কাম কৰিছে। আমি তেখেতসকললৈ শুভেচ্ছা জনাইছোঁ। ৰিপুণ বৰা, ভূপেন বৰাৰ দৰে শ্ৰদ্ধেয় নেতা যেতিয়ালৈকে কংগ্ৰেছত থাকিব, ৰাহুল গান্ধীৰ দৰে নেতা যেতিয়ালৈকে কংগ্ৰেছত থাকিব, আমি লোকসভা, পৌৰসভা, বিধানসভা, নিগম, নিকায় সকলোৰ পৰা আদি কৰি ৰাজ্যসভালৈকে নিশ্চিতভাৱে বিজয় ধ্বজা উৰুৱাই যাম। এই সময়ত বহুতৰে মনত হয়তো পৱন সিং খাটৱাৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব নেকি বুলি মনত প্ৰশ্ন উদয় হ'লেও বিজেপিয়ে ৰাজ্যসভাৰ বাবে দলৰ পুৰণি কাৰ্যকৰ্তাক স্থান দিয়াৰ লগতে মিত্ৰদল UPPLক এখন আসন এৰি দিয়াৰ থলেই বেছি। ৰাজু বৰুৱা ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰদান কৰিছে। বয়সলৈ চাই পৱন সিং খাটৱাৰক বিজেপিলৈ অহাৰ অনুৰোধ জনোৱা নাই মুখ্যমন্ত্ৰীয়ে। তেওঁ নিজৰ চিন্তাধাৰাত আছে, নিজৰ চিন্তাধাৰাত থাকক বুলি মন্তব্য কৰি য'তেই আছে তাতে আমাৰ মানুহ লাগে বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী অনুষ্ঠানত মাতিলে পৱন সিং খাটৱাৰ আহে। যোৱাবাৰো মই ডিব্ৰুগড়ত আহোঁতে মই জগন্নাথ মন্দিৰত গৈছিলোঁ, তেওঁ মোৰ লগতে আছিলে। আৰু এইবাৰ মই তেওঁৰ ঘৰত যোৱা নাই, মাজত এদিন মোৰ তেওঁৰ ঘৰত যোৱাৰো প্ৰগ্ৰেম আছিলে, কাৰণ ঘাটোৱাৰ লগত মোৰ বহুত দিনৰ সম্পৰ্ক। কিন্তু তেওঁ মোৰ লগত ৰাজনীতিৰ কথা নাপাতে, ময়ো তেওঁৰ লগত ৰাজনীতিৰ কথা নাপাতোঁ। কাৰণ তেওঁ ACMSৰ প্ৰেচিডেণ্ট হয়, ACMS চৰকাৰৰ লগত কাম থাকে। কিন্তু মই আৰু এই বয়সত তেওঁক বিজেপিত যোগদান কৰিবৰ কাৰণে অনুৰোধ কৰা নাই। আৰু ময়ো তেওঁক বিজেপিত আনি পেলাই তেওঁকনো আৰু মই, তেওঁ এটা ধাৰাত আছে, এটা নিজৰ এটা চিন্তাধাৰাত আছে, তেওঁ থাকক, য'তে আছে তাতে আমাৰ মানুহ লাগে নহয়। কংগ্ৰেছতো ভাল মানুহ লাগে, বিজেপিতো ভাল মানুহ লাগে, CPMতো ভাল মানুহ লাগে। গতিকে য'ত আছে মানুহ শান্তি, ভালে কুশলে সকলো থাকিলে হ'ল। সদায় পলিটিক্স চিন্তা কৰি থাকিব নালাগে, বেছি পলিটিক্স চিন্তা কৰি থাকিলে বেয়া। বেজৰ নাকতে খৰ। এবাৰ ৰাজধানী দিছপুৰতে উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল চৰকাৰী কৰ্মচাৰী। প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱনত উৎকোচ লৈ হাতেলোতে গ্ৰেপ্তাৰ বড়োলেণ্ড কল্যাণ বিভাগৰ জ্যেষ্ঠ সহায়িকা। জনতা ভৱনৰ D ব্লকৰ 3য় মহলাৰ পৰা জ্যেষ্ঠ সহায়িকা বা সহায়কাৰীগৰাকীক গ্ৰেপ্তাৰ কৰে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনে। দুৰ্নীতিকাৰী আৰু ধন লুণ্ঠনকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ পদক্ষেপ লৈছে যদিও কমা নাই চৰকাৰী বিষয়া কৰ্মচাৰীয়ে উৎকোচ লোৱাৰ ঘটনা। মঙলবাৰে ৰাজ্যৰ প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱনত উৎকোচ লোৱাৰ সময়তে এইগৰাকী বড়োলেণ্ড কল্যাণ বিভাগৰ জ্যেষ্ঠ সহায়িকা আৰক্ষীৰ জালত পৰে। বৰমাৰ মৌচুমী হুজুৰি নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ
দৰমহাৰ ফাইল মুকলাই দিয়াৰ নামত বড়োলেণ্ড কল্যাণ বিভাগৰ জ্যেষ্ঠ সহায়িকাগৰাকীয়ে বিচাৰিছিল 10,000 টকা। উপায়হীন মৌচুমীৰ ককায়েক বনজিৎ হুজুৰীয়ে মঙলবাৰে দিবলৈ আহিছিল 4,000 টকা। ইয়াৰ পূৰ্বে বনজিতে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনক খবৰ দিয়ে আৰু টকা 4,000 উৎকোচ দিয়াৰ সময়তে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনে হাতে লোটে গ্ৰেপ্তাৰ কৰে ঘোষখোৰ জ্যেষ্ঠ সহায়িকাগৰাকীক। চেলাৰী ৰেগুলেশ্যনৰ ফাইল, সেই ফাইলটো ছেক্ৰেটেৰিয়েটলৈ আহিছিলে। যোৱা আগষ্ট মাহত 2021 আগষ্ট মাহত তেখেতে জইন কৰিছিলে আৰু সেই ফাইলটোৰ কামৰ কাৰণে সীমা দেৱী বুলি পেলাই এগৰাকী ছিনিয়ৰ এছিষ্টেণ্ট, তো তেখেতে উৎকোচ বিচাৰিছিলে, 10,000 মান টকাৰ উৎকোচ বিচাৰিছিলে। লগে লগে এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্টক ইনফৰ্ম কৰিলোঁ। তাত SP মজিবুৰ ৰহমান ছাৰে তেখেতে মোক এটা ডিভাইচ দি পেলাই এজন ল'ৰা পঠাই দিলে ইমিডিয়েটলি, আৰু সেই ডিভাইচটো লৈ গৈ পেলাই সীমা দেৱীৰ লগত মই কথোপকথন হওঁ আৰু সেই কথোপকথনত তেখেতে মোকো মানে নেগচিয়েশ্যন কৰি পেলাই 4,000 টকালৈ যে তেখেতে ডাউন আহে যে 4,000 টকা তেখেতক দিব লাগিব, তেতিয়াহ'লে তেখেতে ফাইলটো আগবঢ়াব। দীৰ্ঘদিন ধৰি WPTBC বিভাগত কাম কৰা এইগৰাকী দুৰ্নীতিপৰায়ণ মহিলা কৰ্মচাৰীয়ে কিছুদিন পূৰ্বে নতুনকৈ গঠন কৰা বড়োলেণ্ড কল্যাণ বিভাগত যোগদান কৰে। নতুনকৈ গঠন কৰা বিভাগটোত উৎকোচ নিদিলে কোনো ফাইলে এইগৰাকী জ্যেষ্ঠ সহায়িকাই মুকলাই নিদিয়াৰ অভিযোগ। মঙলবাৰে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনে 4,000 টকা উৎকোচ লোৱাৰ সময়তে হাতলৈতে গ্ৰেপ্তাৰ হোৱা জ্যেষ্ঠ সহায়িকাগৰাকীৰ বেগৰ পৰা নগদ 99,000 টকাও জব্দ কৰে। উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা জ্যেষ্ঠ সহায়িকাগৰাকীৰ নাৰেংগীৰ উৰ্মিনগৰৰ বাসগৃহতো চলিল অভিযান। ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনৰ 7-8 জনীয়া এটা দলে চলালে অভিযান। ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনে এক গোচৰ ৰুজু কৰি জ্যেষ্ঠ সহায়িকাগৰাকীৰ আয়ৰ বিপৰীতে সম্পত্তিৰ হিচাপ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে নগাঁৱত চাকৰিৰ নামত দালালি, ভাৰতীয় খাদ্য নিগম আৰু বেংকত চাকৰি দিয়াৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল পিতৃকন্যা। ভাৰতীয় খাদ্য নিগমত চাকৰি দিয়াৰ নামত গোৱালপাৰাৰ দিবেন্দু চাইণ্ডাল নামৰ যুৱকজনৰ পৰা নগাঁৱৰ প্ৰদীপ চৰকাৰে লুটিছিল 8 লাখ টকা। প্ৰদীপ চৰকাৰে দিবেন্দুক চাকৰিৰ প্ৰশিক্ষণৰ বাবে ঝাৰখণ্ডলৈ পঠাইছিল আৰু প্ৰশিক্ষণ শেষ হোৱাৰ পাছত অসমত ভাৰতীয় খাদ্য নিগমত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু প্ৰশিক্ষণ শেষ হোৱাৰ পিছতো চাকৰি নিদিয়াত প্ৰদীপ চৰকাৰৰ ওপৰত সন্দেহ হয় দিবেন্দুৰ। মঙলবাৰে দিবেন্দু আৰু দিবেন্দুৰ মাতৃয়ে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ ওচৰত প্ৰদীপ চৰকাৰৰ বিৰুদ্ধে দিয়ে লিখিত অভিযোগ। সেই অভিযোগৰ আধাৰতে নগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰদীপ চৰকাৰৰ লগতে কন্যাক। আৰক্ষীয়ে প্ৰদীপ চৰকাৰৰ ফৌজদাৰী পত্নীৰ বাসগৃহৰ পৰা জব্দ কৰিছে বহু আপত্তিজনক নথিপত্ৰ। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে প্ৰদীপ চৰকাৰ আৰু কন্যাৰ বহু কলংকিত কাহিনী। বহু নিবনুৱা যুৱক যুৱতীক ৰেল বিভাগ আৰু ভাৰতীয় খাদ্য নিগমত চাকৰি দিয়াৰ নামত লাখ লাখ টকা সৰকাইছিল ধৃত পিতৃকন্যাই। যিমান যুৱক যুৱতী আছে চবকে চাকৰি দিব আৰু কি, তাৰপিছত চাকৰি দিব এনেকুৱা কৰি কৈছিল। তাৰপিছত আমাৰ পৰা কৈছে যে তোমাক মই চাকৰি দিম, মোক তুমি 8 লাখ টকা দিয়া। তেতিয়া আমি 8 লাখ টকা পাপুৰি এণ্টাৰপ্ৰাইজৰ মানে একাউণ্টত মানে দি দিলোঁ। দিয়াৰ পিছত কৈছে যে তোমাৰ 4 মাহ ৰাঁচীত ট্ৰেইনিং কৰিব লাগে, ঝাৰখণ্ড যে ৰাঁচী বিহাৰ তাত ট্ৰেইনিং কৰিব লাগিব। তাতে আমি ট্ৰেইনিং কৰিলোঁ, 4 মাহ ট্ৰেইনিং কৰিলোঁ। ট্ৰেইনিং কৰাৰ পিছত কৈছে যে অসমত পষ্টিং দিব। অসমত পষ্টিং দিয়াৰ পিছত অসমত যেতিয়া আহিলোঁ বাৰে বাৰে মানে 1 বছৰ ধৰি এনেকুৱা বাৰে বাৰে ঘূৰাই আছে আমাক, বাৰে বাৰে ঘূৰাই আছে। তেখেতৰ নাম প্ৰদীপ চৰকাৰ, কনচালটেঞ্চি আছে। তেখেতে বোলে জব দিয়ে, মানে FCA জব দিয়ে, ফুড কৰ্পৰেশ্যন FCAটো দিয়ে আৰু তেখেতে কৈছে যে ৰেলৱেটো দিয়ে পইচাটো। আনফালে নগাঁৱত ঘোষ লৈ পিতৃকন্যা গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে চাকৰিৰ বজাৰ মেলি আৰক্ষীৰ জালত পৰিল দুটাকৈ দালাল। নতুন বজাৰত চলোৱা অভিযানত ধৰা পৰিল 2 দালাল লিটন দাস আৰু জ্যোতি পণ্ডিত। পাঞ্জাৱ নেশ্যনেল বেংকত চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰিছিল লিটন দাস আৰু জ্যোতি পণ্ডিতে। চাকৰি দিয়াৰ প্ৰলোভনেৰে একোজন নিবনুৱাৰ পৰা দালাল দুটাই লুটিছিল 1.5 লাখকৈ টকা। বহু নিবনুৱাৰ পৰা ধন লুটি অৱশেষত ৰঙাঘৰৰ আলহী হ'ল নগাঁৱৰ 2 দালাল লিটন দাস আৰু জ্যোতি পণ্ডিত। এবাৰ মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰৰ খবৰ। পলায়নৰ চেষ্টা কৰা কুখ্যাত ড্ৰাগছ পেডলাৰ তাছেৰ আলীক আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ তাছেৰক গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱা হয়।
মহানগৰীত মাজনিশা আৰক্ষীৰ এনকাউণ্টাৰ ড্ৰাগছ পেডলাৰ তাছেৰ আলীক গুলীচালনা গুলীবিদ্ধ তাছেৰক GMCHত ভৰ্তি সোমবাৰে নিশাৰ ঘটনা ধৃত তাছেৰ আলী ওৰফে চালেমক লৈ গড়চুক আৰক্ষীয়ে ৰাণীত অভিযান চলাওঁতেই সংঘটিত হ'ল এনকাউণ্টাৰ এজন কনিষ্টেবলৰ সৈতে হতাহতি কৰি পলোৱাৰ চেষ্টা কৰোঁতে গৰুতি উঠিল আৰক্ষীৰ পিষ্টল তাছেৰৰ সোঁভৰিৰ কলাফুলৰ তলেৰে পাৰ হৈ গ'ল আৰক্ষীৰ গুলী নিশা 1:15 গুলীবিদ্ধ তাছেৰক আৰক্ষীয়ে ভৰ্তি কৰিলে GMCHত 1:15 পুলিচে GMCলৈ লৈ আহিছিল আৰু ইনিচিয়েল ট্ৰিটমেণ্ট আজৰা PHত কৰিছিল তেখেতৰ নাম তফছিৰ আলী 32 ইয়াৰ্ছ মেল তেখেতৰ ইঞ্জুৰি এটা আছে উণ্ড এটা ভৰিত এটা আছে ৰাইট ভৰি নি জইণ্টৰ তলত এই there is a entry wound যোনফালৰ পৰা গুলিটো সোমাইছে and there is a exit wound যোনফালৰ পৰা ওলাইছে আৰু টিবিয়া বুলি কয় আমাৰ ভৰিৰ তলত দুটা হাড় আছে টিবিয়া আৰু ফিবুলা টিবিয়াৰ কম্পাউণ্ড ফ্ৰেকচাৰ ওলাই মানে হাড়টো ভাঙি পেলাই বাহিৰলৈ ওলাই আছে আদাৰৱাইজ পেচেণ্টটোৰ কোনো ব্লিডিং নাই আৰু GCS 15/15 কনচিয়াছ হয় সোমবাৰে দুপৰীয়া ISBTৰ পৰা গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত ড্ৰাগছ পেডলাৰ তাছেৰ আলী ওৰফে চালেমক তাছেৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল 4 কোটি টকা মূল্যৰ 500 গ্ৰাম হেৰইন ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ বেতকুচিস্থিত ISBT এতিয়া হৈ পৰিছে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ ট্ৰেনজিট পইণ্ট হিচাপে প্ৰত্যেক দিনে উদ্ধাৰ হৈছে নিষিদ্ধ নিচাজাতীয় সামগ্ৰী যোৱাকালিৰ দিনটোত গড়চুক আৰক্ষীয়ে ISBTত অভিযান চলাই জব্দ কৰে 4 কোটি টকাৰ নিষিদ্ধ হেৰইন সহ গ্ৰেপ্তাৰ কৰে সামিৰ আলী নামৰ এজন সৰবৰাহকাৰীক মণিপুৰৰ পৰা অহা এখন বাছৰ পৰা গ্ৰেপ্তাৰ কৰা তাছেৰৰ সোধাপোছাত পোহৰলৈ আহিল বহু চাঞ্চল্যকৰ তথ্য ড্ৰাগছৰ বেহাত জড়িত তাছেৰৰ পত্নী মহানগৰীৰ লাখটকীয়া আৰু পল্টন বজাৰত ড্ৰাগছৰ বেহা চলোৱাৰ গুৰুতৰ অভিযোগত কেইবাবাৰো জেলৰ ভাত খাইছে তাছেৰৰ পত্নীয়ে কেইগৰাকী মহিলাৰ সন্ধানত চলোৱা অভিযানতেই সোমবাৰে নিশা গুলীবিদ্ধ হ'ল তাছেৰ আলী বৰপেটা জিলাৰ বহৰীৰ তাৰাবাৰী চৰত ঘৰ তাছেৰ আৰু পত্নীৰ কটাহবাৰীৰ ভাড়াঘৰত বাহৰ পাতি পতি পত্নীয়ে মহানগৰীত চলাইছিল নিষিদ্ধ ড্ৰাগছৰ বেহা সম্প্ৰতি GMCHত গুলীবিদ্ধ তাছেৰৰ চিকিৎসা চলি থকাৰ বিপৰীতে পত্নীৰ সন্ধানত আৰক্ষীয়ে চলাইছে ধাৰাবাহিক অভিযান বিপৰীতে ৰাজ্যত সংঘটিত হৈ থকা এনে এনকাউণ্টাৰৰ তথ্য বিচাৰি অসম চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰেৰণ কৰিছে এখন পত্ৰ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে এই পত্ৰ ভুৱা এনকাউণ্টাৰৰ সম্পৰ্কত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে 11 জানুৱাৰী ৰাজ্যত ধাৰাবাহিক এনকাউণ্টাৰ চলি থকাৰ সময়তে উচ্চ ন্যায়ালয়ৰ এই জাননীয়ে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে তাছেৰ আলীৰ এনকাউণ্টাৰ সম্পৰ্কে ভাষ্য দিলে মহানগৰীৰ শীৰ্ষ আৰক্ষী বিষয়াই কি কয় শুনোৱা হওক 1/2 কিলো ড্ৰাগছ হেৰইনৰ সৈতে তেওঁ কৰায়ত্ব কৰা হৈছিলে তাৰপিছত তেওঁ ইণ্টাৰগেশ্যনত কৰা হ'ল তাৰপিছত তেওঁ ৰাতি এৰাউণ্ড 11:30 বজাত তেওঁ যোগীপাৰা আণ্ডাৰ আজাৰা PS তাত বেলেগ আৰু ড্ৰাগছ ৰিকভাৰ কৰি আৰু মানুহ কৰায়ত্ব কৰাব বুলি লৈ গৈছিলে পাৰ্টি গড়চুকৰ তেতিয়া তেওঁ এজন আমাৰ পুলিচৰ মানুহক এছল্ট কৰি পেলাই পলাইছিলে পলাব খুজিলে তেতিয়া একটা ৰাউণ্ড ফায়াৰ কৰিব লগা হয় পুলিচে তাৰপিছত তেওঁ কৰায়ত্ব কৰা হয় এতিয়া তেওঁ তাৰপিছত আমি প্ৰাথমিক চিকিৎসা আজাৰা CHত দি পেলাই তাৰপিছত আমি GMC প্ৰেৰণ কৰা হয় এতিয়া তেওঁ আমি খবৰ পাইছোঁ তেওঁ ঠিক সুস্থ বুলি জনাইছে প্ৰাইম শ্ব' চলি থাকিব কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড এবাৰ আপুনি জানিবলগীয়া এটা বিশেষ বিষয় জনাব বিচাৰিছোঁ গুৱাহাটীৰ মাটিৰ কথা আৰু সকলোৱে মাটি বুলি ক'লে এটা কথাই কয় যে গুৱাহাটীত মাটি কিনাটো কেতিয়াও সম্ভৱ নহয়
এতিয়া যেন তেনে এক দিশে এতিয়া উন্মোচন হ'বলৈ গৈ আছে সঁচাকৈ যেন সম্ভৱ নহ'বগৈ গুৱাহাটীত মাটি ক্ৰয় কৰাটো এতিয়া গুৱাহাটীত ৩০০% বৃদ্ধি পাব মাটিৰ মূল্য ইতিমধ্যে ৰাজ্যত নতুন ভূমি মূল্য নিৰ্ধাৰণৰ প্ৰস্তাৱ লৈছে ৰাজহ বিভাগে জিলা পৰ্যায়ত পৃথকে ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও অনুসৰি মূল্য বৃদ্ধি হ'ব মাটিৰ ৰাজহ বিভাগৰ প্ৰস্তাৱ অনুসৰি কামৰূপ মহানগৰ জিলাৰ ৭০ৰ পৰা ৩০০% লৈ মাটিৰ মূল্য বৃদ্ধি হ'ব ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা মাটি বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰা মাটি আৱাসিক কামত ব্যৱহাৰ কৰা মাটি কৃষি ক্ষেত্ৰত ব্যৱহাৰ কৰা মাটি আৰু চাহ বাগিচাৰ বাবে ব্যৱহাৰ কৰা মুঠ ৫টা শ্ৰেণীত সুকীয়াকৈ নতুনকৈ মাটিৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ৰাজহ বিভাগৰ তৰফৰ পৰা ইতিমধ্যে প্ৰতিখন জিলাৰ উপায়ুক্তক বিগত ২৯ ডিচেম্বৰত এক নিৰ্দেশযোগে এই বিষয়ে অৱগত কৰা হৈছিল উল্লেখযোগ্য যে 29 ডিচেম্বৰত এই কথা অৱগত কৰাৰ পাছতেই কামৰূপ মহানগৰ জিলা উপায়ুক্তই এক নিৰ্দেশযোগে জিলাখনৰ গুৱাহাটী দিছপুৰ সোণাপুৰ চন্দ্ৰপুৰ আৰু আজাৰা অঞ্চলৰ প্ৰস্তাৱিত মাটিৰ মূল্যৰ তালিকা প্ৰকাশ কৰে চৰকাৰে নতুনকৈ মূল্যায়ন কৰিব বিচৰা মাটিৰ মূল্যৰ ক্ষেত্ৰত কোনো নাগৰিকক কোনো আপত্তি থাকিলে অহা 10 জানুৱাৰীৰ ভিতৰত লিখিতভাৱে আপত্তি দৰ্শাবলৈ নিৰ্দেশটোত কোৱা হৈছে ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ ৱেবছাইটত মহানগৰীৰ বিভিন্ন অঞ্চলৰ প্ৰস্তাৱিত মাটিৰ নতুন মূল্য উপলব্ধ হৈছে কিন্তু এতিয়া নতুন এই নিৰ্দেশনা অনুসৰি ফ্লেট ক্ৰয় বিক্ৰয়তো প্ৰভাৱ পৰিব ফ্লেটৰ দামো বৃদ্ধি পাব সমান্তৰালভাৱে আপুনি পঞ্জীয়ন কৰিবলৈ গ'লে বা আপুনি খাজনা আদায় দিয়াৰ সময়ত অধিক মূল্য ভৰিব লাগিব আপুনি জেপৰ পৰা অধিক টকা দিব লাগিব এই সকলো কথা ইতিমধ্যেই স্পষ্ট হৈছে ৰাজ্যৰ লগতে কৰোনাৰ তৃতীয় ঢৌৱে জোকাৰিছে দেশ ২৪ ঘণ্টাত দেশজুৰি আক্ৰান্ত হৈছে ৩৭,৩৭৯ জন লোক দিল্লীত চৰকাৰে ঘোষণা কৰিছে সপ্তাহান্তিক কাৰফিউ চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশ দিল্লী চৰকাৰৰ পঞ্জাৱত বন্ধ জিম বাৰ চিনেমা হল আৰু ৰেস্তোৰাঁ অসমতো ক্ৰমাৎ ঊৰ্ধ্বগামী কৰোনাৰ সংক্ৰমণ ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ এদিনতে দুগুণ হল অসমত কৰোনা সংক্ৰমণ দেওবাৰে আক্ৰান্ত হৈছিল ১৫৬ গৰাকী লোক সোমবাৰে ৰাজ্যত নতুনকৈ ৩৫১ গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত সৰ্বাধিক ১৬৪ জন আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত হোজাইত ২২ গৰাকী কামৰূপত ২১ গৰাকী আৰু যোৰহাটত ১১ গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈছে ৬৭ জন কোভিড আক্ৰান্ত ৰোগী কালি আমাৰ 351 কেसेस এডমিট হৈছিল পজিটিভ হৈছিল আমাৰ ওচৰত এতিয়া 67 পেশেন্টস এডমিটেড আছে আনহাতে বিগত ২৪ ঘণ্টাত গুৱাহাটী বিমানবন্দৰত ১৮ জনৰ দেহত পোৱা গৈছে কোভিডৰ উপস্থিতি উদ্বেগজনকভাৱে দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা একে সময়তে অমিক্ৰণক লৈ সাজু বুলিও কয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই অকমান গ্ৰেছ পিৰিয়ডে পাইছোঁ ডক্টৰবোৰে অকমান আৰাম পাইছে কি কেছ কম আছে কিন্তু যদি কেছ বেছি বাঢ়ি যায় আমাৰ গোটেই ডক্টৰবোৰ আকৌ আগৰ দৰে কাম কৰিব ইপিনে ভাৰতত বিগত ২৪ ঘণ্টাত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে ৩৭,৩৭৯ জন সোমবাৰে কৰোনাত আক্ৰান্ত হৈ ১২৪ জনৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দিল্লীৰ বিজেপি নেতা মনোজ তিৱাৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডেও আক্ৰান্ত হৈছে কোভিড-১৯ত টিএমচিৰ সাংসদ বাবুল সুপ্ৰিয় আৰু তেওঁৰ পত্নীও কোভিডত আক্ৰান্ত ইপিনে অমিক্ৰণৰ সংক্ৰমণৰ বাবে পঞ্জাৱত নৈশ কাৰফিউৰ লগতে চিনেমা হল হোটেল বাৰ ৰেস্তোৰাঁ আদিত ৫০% লোকৰহে অনুমতি প্ৰদান কৰা হৈছে ইপিনে দেশত অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধি হৈ আছে দেশৰ ২৩খন ৰাজ্যত ১,৮৯২ জন লোক অমিক্ৰণত আক্ৰান্ত হৈছে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দিনজোৰা কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চলত সময় কটালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে ৪,৮০০ কোটি টকাৰ প্ৰকল্প মণিপুৰত মুঠ ১,৮৫০ কোটি টকীয়া ১৩টা প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিলে ৯টা নতুন প্ৰকল্পৰ মণিপুৰ ত্ৰিপুৰাত ৪,৮০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভণি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইম্ফলত মোদীয়ে মণিপুৰক দিলে ডাঙৰ উপহাৰ মণিপুৰত মুঠ ১,৮৫০ কোটি টকীয়া ১৩টা প্ৰকল্প উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে ৯টা নতুন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে মোদীয়ে ২১ শতিকাৰ এই দশক মণিপুৰৰ দশক হ'ব বুলি ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আগৰ চৰকাৰে মণিপুৰক বন্ধ আৰু অৱৰোধৰ ৰাজ্যলৈ পৰিণত কৰিছিল বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে
মণিপুৰৰ বিকাশ সাধন কৰা বুলি দাবী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 2014 চনত মাত্ৰ 6% লোকে পাইপেৰে পানী পাইছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছতেই মণিপুৰত এতিয়া 60% লোকে পাইপেৰে ঘৰত পানী লাভ কৰিছে। এই হাৰ 100% হ'ব বুলি ঘোষণা প্ৰধানমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত মণিপুৰত এখন সুস্থিৰ চৰকাৰৰ অধীনত বিকাশ সাধন হৈছে বুলি মন্তব্য কৰি মোদীয়ে কয় যে মণিপুৰবাসীৰ ভোটৰ বাবেই এয়া সম্ভৱ হৈছে। कुछ साल पहले तक मणिपुर में पाइप से पानी की सुविधा कितनी कम थी? केवल 6% लोगों के घर में पाइप से पानी मिलता था। लेकिन आज जल जीवन मिशन को मणिपुर के जन जन तक पहुंचाने के लिए बीरेन सिंह जी की सरकार ने दिन रात एक कर दिया है। आज मणिपुर के 60% घरों में पाइप से पानी पहुंच रहा है। यही डबल इंजन की सरकार का फायदा है। উৎসৱত পাম অইলৰ খেতি কৰি কৃষকসকল লাভান্বিত হ'ব পাৰিব বুলিও নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে। বিনামূলীয়া বিদ্যুৎ, 6 লাখ কৃষকলৈ কিষাণ সন্মান নিধিৰ ধন, মণিপুৰলৈ ৰেলপথ সংযোগ আদি উন্নয়নমূলক কামৰ উল্লেখ কৰি মোদীয়ে কয় যে এসময়ত উগ্ৰপন্থাত জৰ্জৰিত ৰাজ্যখনত এতিয়া শান্তি আৰু উন্নয়ন বিৰাজ কৰিছে। एक समय था जब मणिपुर को पहले की सरकारों ने अपने हाल पर छोड़ दिया था। जो दिल्ली में थे वो सोचते थे कि कौन इतनी तकलीफ उठाए, कौन इतनी दूर जाए। 2014 के बाद मैं दिल्ली को, पूरे दिल्ली को, भारत सरकार को आपके दरवाजे पर लेकर के आ गया। इंफाल रेल लाइन के जरिए मणिपुर भी अब देश के रेल नेटवर्क से जुड़ने जा रहा है। इंफाल मौर्य हाईवे यानी एशियन हाईवे, ये हाईवे 1 का काम भी तेजी से चल रहा है। ये हाईवे साउथ ईस्ट एशिया से भारत की कनेक्टिविटी को मजबूत करेगा। ये आपके एक वोट की ही ताकत है, जिसकी वजह से मणिपुर के 6 लाख किसानों को पीएम किसान सम्मान निधि के माध्यम से सैकड़ों करोड़ रुपये मिले। একাংশ লোকে এই উন্নয়নৰ গতিত বাধাৰ সৃষ্টি কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। পুনৰ স্বাগতম। উদালবাক্ৰা মডাৰ্ণ স্কুলৰ মৃত ছাত্ৰীৰ ন্যায় বিচাৰি উপায়ুক্ত কাৰ্যালয়ত সমবেত হ'ল দুৰ্ভগীয়া পিতৃ মাতৃৰ লগতে বিভিন্ন দল সংগঠন। বিদ্যালয়খনৰ অধ্যক্ষা জোনালী দাসৰ বিৰুদ্ধে জবানবন্দী দিলে প্ৰায় 70 জন লোকে। কিন্তু ন্যায় পাবনে কণমানি ছাত্ৰীৰ পৰিয়ালটোৱে? কিমান মানসিক চাপত ভুগিলে এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰিব পাৰে? জিঞ্জিৰিক কিমান মানসিক নিৰ্যাতন চলাইছিল অধ্যক্ষা জোনালী দাসে? 2014 চনতো অনুৰূপ ঘটনা সংঘটিত হৈছিল একেখন মডাৰ্ণ স্কুলত। জিঞ্জিৰিক ইনষ্টাগ্ৰামত আত্মহত্যা কৰিবলৈ উচতাইছিল বন্ধুৱে। পিতৃ মাতৃৰ কাতৰ আহ্বান, আমাক ন্যায় লাগে। যদি ন্যায়ো হৈছে, ন্যায়টো মই বিচাৰোঁ, যিয়ে নহয় ন্যায় বিচাৰোঁ, ন্যায় বিচাৰিব লাগে।
এয়া মঙলবাৰৰ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ দৃশ্য। উদালবাক্ৰাৰ মডাৰ্ণ স্কুলৰ কণমানি ছাত্ৰী জিঞ্জিৰি দেউৰীৰ আত্মহত্যাৰ ন্যায় বিচাৰি উপায়ুক্তৰ কাৰ্যালয়ত এইদৰে সমবেত হৈছে দুৰ্ভগীয়া পিতৃ মাতৃৰ লগতে বিভিন্ন দল সংগঠন। মঙলবাৰে উপায়ুক্তৰ কাৰ্যালয়ত পিতৃ মাতৃৰ লগতে দেউৰী ছাত্ৰ সংগঠন TMPকে ধৰি ভিন্ন দল সংগঠনৰ প্ৰায় 70জন লোকে দিয়ে জবানবন্দী। কাৰ্যবাহী দণ্ডাধীশ ৰিমঝিম কোঁৱৰৰ ওচৰত অধ্যক্ষা জোনালী দাসৰ বিৰুদ্ধে দিয়ে জবানবন্দী। জবানবন্দী দিয়া প্ৰতিজনৰে একে প্ৰতিক্ৰিয়া, শাস্তি পাবই লাগিব অধ্যক্ষা জোনালী দাসে, কাৰণ জোনালী দাসৰ বিৰুদ্ধে পূৰ্বৰে পৰাই আছে কেতবোৰ গুৰুতৰ অভিযোগ। ইয়াৰ আগতে 2014 চনত এটা ল'ৰাই আত্মহত্যা কৰিছে, তেওঁ লিখি থৈ গৈছে যে তেওঁ মেণ্টেলি স্কুলৰ পৰা হাইছমেণ্ট কৰিছিলে জোনালী দাসে। তো তেনেকুৱা এজনী যদি আজি আইনৰ সুঙাই যে তেওঁ হাৰি যায় ন, অনাগত দিনত তেওঁ যে আৰু তেওঁৰ সেই বলি পঠা নহ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাৰ কোনো নিশ্চয়তা নাই। 2014 চনতো এইখন স্কুলত সংঘটিত হৈছিল অনুৰূপ ঘটনা। অধ্যক্ষা জোনালী দাসৰ নিৰ্যাতন সহিব নোৱাৰি নিজৰ বাসগৃহতে আত্মহত্যা কৰিছিল এজন ছাত্ৰই। সেই ঘটনাও জোনালী দাসৰ ধন আৰু ক্ষমতাৰ জোৰত তল পৰিছিল। ইফালে জিঞ্জিৰিৰ ঘটনাৰ পিছতে ক্ষোভৰ বহিঃপ্ৰকাশ স্কুলখনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মাজত। এটা ফেচবুক পেজত অধ্যক্ষা জোনালী দাসৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকলে ক্ষোভ উজাৰিলে এইদৰে। মডাৰ্ণ ইংলিছ স্কুলৰ এটা ফেচবুক পেজ আছে, আপোনালোকে তাত যদি ক্লিক কৰে ষ্টিল আজিলৈকে কনভাৰচেশ্যন কৰি আছে এক্স এণ্ড প্ৰেজেণ্ট ষ্টুডেণ্টৰ মাজত যে স্কুলখন ইমানেই বেয়া, তাত এটা পৰিৱেশ নাই পঢ়াৰ। আৰু তাত কোৱা হৈছে বাৰে বাৰে প্ৰিন্সিপালক টাৰ্মিনেট কৰিব লাগে। কোনে কৈছে? এক্স। কিন্তু প্ৰশ্ন হয়, দল সংগঠনৰ এনে দাবীৰ বিপৰীতে ক্ষমতা আৰু টকাৰ বলত হাৰি যাব নেকি জোনালী দাসসহ আন অভিযুক্ত? এই সমগ্ৰ অভিযোগৰ সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ এই তদন্ত কোন দিশে ধাৱমান হয় সেয়া সময়তহে লক্ষ্যণীয় হ'ব। ভাস্কৰজ্যোতি হাজৰিকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বোকাখাতৰ বালিজান আদৰ্শ মিচিং গাঁৱত উৎসৱমুখৰ পৰিৱেশ। নাচি বাগি আনন্দত আত্মহৰা গাঁওবাসীয়ে উলিয়ালে শোভাযাত্ৰা। ঢোল তালৰ শব্দত মুখৰিত হৈ পৰিল গাঁওখনৰ আকাশ বতাহ। কিন্তু কিহক লৈ উৎফুল্লিত আদৰ্শ মিচিং গাঁৱৰ ৰাইজ? সেনা জোৱানক ঢোলে ডগৰে আদৰণি, নাচি বাগি ৰাইজে উলিয়ালে শোভাযাত্ৰা। উৎসৱমুখৰ বোকাখাতৰ আদৰ্শ মিচিং গাঁও। বোকাখাতৰ 2 নং আদৰ্শ মিচিং গাঁৱত এয়া কোনো উৎসৱৰ দৃশ্য নহয়, কিন্তু উৎসৱতকৈও কম নহয় এই পৰিৱেশ। নাচি বাগি আনন্দত আত্মহাৰা 2 নং বালিজান আদৰ্শ মিচিং গাঁৱৰ ডেকা বুঢ়াসকলো। কাৰণ দেশ মাতৃৰ হকে সেৱা আগবঢ়াই ঘৰলৈ উভতি আহিছে এইজন সেনা জোৱান। 17 বছৰে ভাৰতীয় সেনাত কাৰ্যনিৰ্বাহ কৰি অৱশেষত অৱসৰ গ্ৰহণ কৰি ঘৰলৈ উভতি আহিছে নায়ক বীৰেন্দ্ৰ কুটুম। দেশ মাতৃৰ সেৱাত নিজকে উৎসৰ্গিত কৰি জোৱানজন ঘৰলৈ উভতি অহাত আনন্দ আৱেগৰ ঢৌ গৈছে গাঁওখনত। জোৱানজনক আদৰিবলৈ গাঁওবাসীয়ে সাজিলে তোৰণ, উলিয়ালে বিশাল শোভাযাত্ৰা। নাচি বাগি আনন্দত আত্মহাৰা হৈ গাঁওবাসীয়ে কান্ধত তুলি ঘৰলৈ আদৰি আনিলে এইগৰাকী জোৱানক। ৰাইজৰ মৰম চেনেহ দেখি এক প্ৰকাৰ আৱেগিক হৈ পৰিল বীৰেন্দ্ৰ কুটুম। 17 বছৰ চাকৰি চৰকাৰী কৰ্মত থাকি আজি মই নিজৰ ঘৰলৈ ঘূৰি আহিছোঁ। মোৰ চাকৰি জীৱনত প্ৰথমতে মই মহাৰাষ্ট্ৰত নাগপুৰ কামটি ট্ৰেইনিং কৰিব গৈছিলোঁ। ট্ৰেইনিং কৰাৰ পাছত মই ফাৰ্ষ্ট পোষ্টিং অসমতে আহিছিলোঁ। জাগিৰোডৰ পৰা গৈ মই জম্মু কাশ্মীৰ গ'লোঁ। পৰিয়ালৰ লগতে গাঁওখনৰ যুৱ সংঘ, মহিলা সমিতি তথা বিভিন্ন দল সংগঠনে ব্যতিক্ৰমী ধৰণে উষ্ম আদৰণি জনালে সেনা জোৱানজনক। উল্লেখ্য যে বালিজান আদৰ্শ মিচিং গাঁৱৰ 80জনতকৈ অধিক যুৱক যুৱতী বৰ্তমান কৰ্মৰত হৈ আছে ভাৰতীয় সেনা, আৰক্ষী তথা বন বিভাগত। বৰ্তমানলৈকে 3জন সেনা জোৱানে অৱসৰ গ্ৰহণ কৰি উভতি আহিছে নিজ ঘৰলৈ। প্ৰথম অৱসৰ লোৱা আমাৰ ইণ্ডিয়ান আৰ্মিৰ সৈনিকজনৰ নাম হৈছে হেমধৰ দলে, আৰু দ্বিতীয়তে আহিছে লীলাকান্ত পাটগিৰি, আৰু 3 নম্বৰত আহিছে এতিয়া আমাৰ বীৰেন্দ্ৰ কুটুম। তেখেতলোকে যেনেকৈ গৈছিলে তেনেকৈ ভালে ৰূপে আমাৰ ঘৰখনত উপস্থিত হোৱাৰ কাৰণে আমি নথৈ আনন্দিত।
অৱসৰ গ্ৰহণ কৰি উভতি অহা জোৱানক এনেদৰে জনোৱা আদৰণি এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। কাল কৰোনাই তছতছ কৰা কাজিৰঙা পৰ্যটন ক্ষেত্ৰলৈ আহিছে আশাৰ বতৰা। এতিয়া ক্ৰমাৎ কাজিৰঙালৈ সোঁত বৈছে পৰ্যটকৰ। ৩ মাহত 1,20,337 জন পৰ্যটকে ভ্ৰমণ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কৰোনা কালত কাজিৰঙাত অনন্য অভিলেখ। ৰাষ্ট্ৰীয় উদ্যানলৈ বাঢ়িছে পৰ্যটকৰ আগমন। 3 মাহত 1,20,337 জন পৰ্যটকে ভ্ৰমণ কৰিলে কাজিৰঙা। চৰকাৰৰ সংগ্ৰহ 2,92,55,000 টকাৰ ৰাজহ। 2 বছৰ ধৰি কাল কৰোনাই মাধমাৰ খুদাইছিল কাজিৰঙাৰ পৰ্যটন উদ্যোগত। শূন্যৰ ঘৰলৈ নামিছিল ৰাজহ সংগ্ৰহৰ পৰিমাণ। 2 বছৰে ঘূৰা নাছিল জিপচিৰ চকা। তলা ওলমিছিল বহুকেইখন হোটেলত। পেটত গামোচা বান্ধিব লগা হৈছিল পৰ্যটন উদ্যোগৰে জড়িত কাজিৰঙাৰ শ শ লোকে। কিন্তু শীতৰ আগমনৰ লগে লগে এইবাৰ পৰিৱৰ্তন হ'ল পৰিস্থিতি। অক্টোবৰৰ 1 তাৰিখে দুৱাৰ খোল খোৱাৰ পিছতেই কাজিৰঙাত উবুৰি খাই পৰিল পৰ্যটন। মাত্ৰ 3 মাহত 1,20,337 জন পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰি ৰচিলে অনন্য ইতিহাস। আনকি 10 দিনৰ ভিতৰত আমেৰিকাৰ 3 গৰাকী প্ৰৱাসী ভাৰতীয়ৰ শৰীৰত কৰোনা সংক্ৰমণ ধৰা পৰাৰ পিছতো কাজিৰঙাত কমা নাই পৰ্যটকৰ সংখ্যা। বিপৰীতে আশা কৰাতকৈ অধিক পৰ্যটকৰ আগমন হৈছে কাজিৰঙা। যোৱা সপ্তাহটোত আমাৰ পৰ্যটকৰ খুব যথেষ্ট হৈছে ইয়াতে, আৰু বিশেষকৈ যোৱা 1 তাৰিখে 31 তাৰিখে আমাৰ ইয়াতে যিমান টুৰিষ্ট আহিছে সিমানখিনি টুৰিষ্ট মানে আমি আশা কৰাতকৈ বেছি আহিছে। আমাৰ এই যোৱা 31 ডিচেম্বৰলৈকে ইষ্টাৰ্ণ আছাম ৱাইল্ড লাইফ ৰিজনৰ পাৰ্টত আমাৰ 1,20,337 জন মানে টুৰিষ্ট আহিলে, আৰু তাৰ ভিতৰতে 437 জন ফৰেইন টুৰিষ্ট আহিছিলে। আৰু তাৰ ভিতৰত আমাৰ ৰেভিনিউ হিচাপে 2,92,055,000 আমাৰ ৰেভিনিউ জমা হৈছে। শীতৰ সেমেকা পোৱা এতিয়া হাতী আৰু জিপচি চাফাৰীৰ লানি নিচিগা শাৰী দেখা গৈছে কাজিৰঙা। এপ্ৰিল মাহলৈ এই দৃশ্য সুলভ হৈ থাকিব বুলি আশা কৰিছে পৰ্যটনৰ লগত জড়িত কাজিৰঙাৰ শ শ লোকে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱলৈ নিশা হিলদোল ভাঙি আহিল জনতা, কিয়নো মঞ্চত আছিল অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। আৰু জুবিনৰ কণ্ঠত লোকসংগীতৰ পৰা আধুনিক গীতৰ মায়াজালৰ আমেজ ল'লে ডিগবৈৰ ৰাইজে। মুখ্যমন্ত্ৰী নাহিল, সভা বাতিল, কিন্তু তাৰ পিছতো নকমিল উৎসাহ। জুবিন গাৰ্গৰ উপস্থিতিত হিলদোল ভাঙি নাজিৰাটিং তামুলী পৰ্যটন উৎসৱলৈ আহিল ৰাইজ। এটাৰ পিছত আনটো গীতেৰে জুবিনে মন্ত্ৰমুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক। পদ্মশ্ৰী দুলাল মানকিয়েও সংগ দিলে জুবিনক। লোকসংগীতৰ পৰা আধুনিক গীতৰ মায়াজালৰ আমেজ ল'লে ডিগবৈৰ ৰাইজে।
ৰাজ্যৰ অভূতপূৰ্ব সঁহাৰিত অভিভূত হৈ পৰিল পৰিচালনা সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক সুৰেন ফুকন। তিনিদিনীয়াকৈ আয়োজিত হৈছিল নাজিৰাটিং তামুলী পৰ্যটন উৎসৱৰ সোমবাৰৰ মুকলি সভাত উপস্থিত থকাৰ কথা আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু আৰক্ষী অধীক্ষকৰ বৈঠকত ব্যস্ত থকাৰ বাবেই পৰ্যটনথলীৰ সভাত উপস্থিত থাকিব নোৱাৰিলে মুখ্যমন্ত্ৰী। 1 জানুৱাৰীৰ পৰা আয়োজিত উৎসৱত প্ৰদৰ্শিত হ'ল মিচিং বিহু, লেচেৰী নৃত্য, মৰাণ বিহু, ঝুমুৰ আৰু বিহুকে ধৰি বিভিন্ন লোকনৃত্য। বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হ'ল ডিব্ৰু নৈৰ পাৰৰ উৎসৱথলী। সমান্তৰালভাৱে 100টা মহিলা আত্মসহায়ক গোটৰ বিপণীতো ভিৰ কৰিলে ৰাইজে। জুতি ল'লে থলুৱা খাদ্য, কিনিলে তাঁতৰ পাতত উজনিৰ মহিলাই ৰচা সপোন। তিনিদিনীয়া উৎসৱত 1000 মহিলা উপকৃত হোৱাক লৈও উৎসাহিত হৈ পৰিল স্থানীয় বিধায়ক সুৰেন ফুকন। মহিলাসকলক সবলীকৰণৰ কাৰণে মহৎ এটা উদ্দেশ্য ৰাখিছোঁ। আৰ্থিকভাৱে তেওঁলোকে সবল কৰিবৰ কাৰণে বিশেষকৈ আত্মসহায়ক গোটসমূহক আমি সংস্থাপিত কৰিব বিচাৰিছোঁ। তেওঁলোকে নিজেই থলুৱা খাদ্য বিক্ৰী কৰে, তেওঁলোকে প্ৰস্তুত কৰা কাপোৰ বিক্ৰী কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ ইয়াত সামগ্ৰী বিক্ৰী কৰি তেওঁলোকে ইয়াৰ পৰা আয় কৰিব। সোমবাৰে নিশা জুবিনৰ গান গুণগুণাই ডিগবৈৰ ৰাইজে সামৰিলে নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বনাঞ্চল এৰি এইবাৰ ব্ৰইলাৰ গঁড়ালত সোমালগৈ নাহৰ ফুটুকী। নাহৰ ফুটুকীক পিঞ্জৰাবদ্ধ কৰা বা আঁতৰাই পঠিয়াবলৈ কোনো সা সৰঞ্জাম নোহোৱাকৈ বন বিভাগৰ লোক উপস্থিত হোৱাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী। এই ঘটনাটো চিপাঝাৰৰ হোলপাম গাঁৱৰ। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ আজিৰ দ্য প্ৰাইম শ্ব'ৰ পৰা। নমস্কাৰ। নাহৰ ফুটুকী সোমাল ব্ৰইলাৰৰ গঁড়ালত। আতংকিত অঞ্চলবাসী। এইবাৰ বনাঞ্চলত নহয়, ব্ৰইলাৰ মুৰ্গীৰ গঁড়ালত সোমাল নাহৰ ফুটুকী। কুকুৰাৰ গঁড়ালত নাহৰ ফুটুকীৰ অৱস্থানৰ পাছতেই হাহাকাৰ লাগিল অঞ্চলবাসীৰ। ঢাল তৰোৱাল নাই বন বিভাগৰ। কোনো সা সৰঞ্জাম নোহোৱাকৈ নাহৰ ফুটুকী আবদ্ধ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ'ল বনকৰ্মীৰ দল। বনকৰ্মীৰ এনে কাণ্ডত ক্ষোভিত হৈ পৰে অঞ্চলবাসী। একোৱে অনা নাই, হাত আছে, যাদু আছে, যাদু দিয়ে বাঘটো ধৰি নিব আহিছিলে। মই সংগ্ৰহ কৰি দিলোঁ ভলি নেট দুখন গাঁৱৰ পৰা। ৰাতি 12 বজাত আমাৰ সংঘ মনোমিলন সংঘৰ ছেক্ৰেটাৰীক মাতি আনি পেলাই জগাই পেলাই নেট দুখন উলিয়াই দিলোঁ। 12 বজাৰ পিছত বাঘ ধৰিবৰ কাৰণে প্ৰস্তুত হৈছে। ঘটনাটো সংঘটিত হয় চিপাঝাৰৰ হলপাম গাঁৱত। গাঁওখনৰ কোমলনাথ নামৰ লোকজনৰ ব্ৰইলাৰ ফাৰ্মত সোমাই অৱস্থান কৰে এটা নাহৰ ফুটুকীয়ে। সন্ধিয়াৰ ভাগত ব্ৰইলাৰৰ গঁড়ালত দানা দিবলৈ গৈহে নাহৰ ফুটুকীটো দেখা পায় গৰাকীয়ে। ততাতৈয়াকৈ বন বিভাগ আৰু আৰক্ষীক স্থানীয় ৰাইজে খবৰ দিয়ে। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় যদিও নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ বা ট্ৰেংকুলাইজ কৰিবলৈ কোনো সা সৰঞ্জাম লৈ নহাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী। প্ৰায় 8 ঘণ্টামানৰ পাছত ঘটনাস্থলীৰ পৰা পলাই যায় নাহৰ ফুটুকীটো। আপোনাৰ মুৰ্গীৰ ৰুমৰ ভিতৰত বাঘটো সোমাই আছিলে। তাৰপিছত সোমোৱাৰ পিছত দৌৰখন বন্ধ কৰি দিয়া হ'ল। তো বাঘটো ভিতৰত থকাৰ কাৰণে আমি মানুহখিনিক এতিয়া বিশ্ব